নমস্কাৰ প্ৰিয় দৰ্শক বন্ধুসকল MG স্মাৰ্ট টিপছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ ভিডিঅ'ৰ জৰিয়তে আমি জানিব ল'ম মিথুন ৰাশিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল। এই ৰাশিফলত আমি আলোচনা কৰিম জন্মৰ পৰা বৃদ্ধাৱস্থালৈকে মিথুন ৰাশিৰ ব্যক্তিৰ স্বভাৱ আৰু বৈশিষ্ট্য, শিক্ষা আৰু কৰ্মজীৱন, ধন সম্পত্তি আৰু ব্যৱসায়, প্ৰেম, বিবাহ আৰু পাৰিবাৰিক জীৱন, স্বাস্থ্য আৰু ভাগ্যৰ দিশত কেনেকুৱা হ'ব। আপোনাৰ যদি মিথুন ৰাশি তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ মিথুন ৰাশিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল। মিথুন ৰাশি ৰাশিচক্ৰৰ তৃতীয় ৰাশি। মিথুন ৰাশি মৃগশিৰা নক্ষত্ৰৰ 2 পাত, আদ্ৰা নক্ষত্ৰৰ 4 পাত আৰু পুনৰ্বসু নক্ষত্ৰৰ 3 পাত লৈ মিথুন ৰাশি গঠিত। নক্ষত্ৰৰ চৰণ অনুসাৰে এই ৰাশিৰ অধিপতি গ্ৰহ বুধ, ৰবি আৰু শুক্ৰ এই ৰাশিৰ শুভগ্ৰহ, আনহাতে চন্দ্ৰ শত্ৰুগ্ৰহ। মিথুন ৰাশিৰ ৰাহুৰ উচ্চ স্থান তুংগী, আনহাতে কেন্দ্ৰৰ নিচ স্থান। মিথুন ৰাশি পুৰুষ ৰাশি, কুৰু ৰাশি, অজ ৰাশি, বিষম ৰাশি, দ্বেত্মক ৰাশি, বৈশ্য ৰাশি, বায়ু ৰাশি আৰু পশ্চিম দিশৰ অধিপতি কালপুৰুষৰ বাহুদয়ৰ অংগ। পাশ্চাত্যৰ মতে মে' মাহৰ 13 তাৰিখৰ পৰা জুন মাহৰ 20 তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল মিথুন ৰাশিৰ হয়। এতিয়া আহিছোঁ মিথুন ৰাশিৰ বৈশিষ্ট্য। মিথুন ৰাশিৰ জাতক জাতিকা ধীৰ গতিসম্পন্ন, স্থিৰ, শ্ৰেষ্ঠ, অভিলাষী, স্পষ্টবাদী মানে খোলাখুলিকৈ কয়, পৰহিতৈষী, ক্ৰূৰ, পণ্ডিত, বাতশ্লেষ্ঠ প্ৰকৃতিৰ হয়। এওঁলোক নিষ্ঠুৰ, মলিনবেশী, গীত বাদ্যত অনুৰক্ত হোৱা দেখা যায়। মিথুন ৰাশিত জন্মগ্ৰহণ কৰা ব্যক্তিসকল মেধাৱী আৰু সদায় আনন্দপ্ৰিয় হয়। নিজৰ আত্মপ্ৰশংসাবিলাসী, তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু সমালোচক হয়। এওঁলোকে বিভিন্ন বিষয়ৰ ওপৰত খৰচি মাৰি বিতংভাৱে জানিবলৈ চেষ্টা কৰে। মিথুন ৰাশিৰ জাতক জাতিকাই দেশ বিদেশ ভ্ৰমণ কৰিবলৈ ভাল পায়। এওঁলোকে পৰৰ সমালোচনাত ভাগ লৈ মনত আনন্দ পায়। মিথুন ৰাশিৰ জাতক জাতিকাই আনৰ উপদেশ মতে কাম কৰিবলৈ টান পায় আৰু স্পষ্টভাৱে ইয়াৰ বিৰোধিতা কৰে। এওঁলোকে নিজৰ সা সম্পত্তি ৰক্ষণাবেক্ষণৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিয়া দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাসকল অধিক কাৰ্যক্ষম সম্পন্ন। এওঁলোকে কোনো এটা কাম কৰিলে শেষ নোহোৱা পৰ্যন্ত সুখত নাথাকে। এওঁলোকে সকলো কৰ্ম অতি সতৰ্কভাৱে কৰে আৰু আগবাঢ়ি যায়। মিথুন ৰাশিৰ ব্যক্তিসকলে নিজৰ কৰ্ম, পাণ্ডিত্য আদিৰ ফলত সুখ্যাতি লাভ কৰে। এওঁলোকে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱাৰ লগতে বিভিন্ন পুৰস্কাৰ উন্নতি কৰিবলৈ সমৰ্থৱান হ'ব পাৰে। মিথুন ৰাশিৰ জাত ব্যক্তিৰ অৰ্থৰ অভাৱ মধ্যমীয়া দেখা যায়, যদিও নিজৰ কৰ্মদক্ষতাৰ গুণত নিজৰ বুদ্ধিমত্তা আদিৰ ফলত প্ৰভূত অৰ্থ উপাৰ্জন কৰিবলৈ সমৰ্থৱান হ'ব পাৰে। মিথুন ৰাশিৰ জাত ব্যক্তিয়ে লিখা মেলা, সাহিত্যিক, নাট্যকাৰ, ব্যৱসায়, উকিল, শিক্ষকতা, প্ৰতিৰক্ষা, বন্যপ্ৰাণী সংৰক্ষণ আদি বিভিন্ন বিভাগত পাৰদৰ্শিতাৰে কাম কৰি নিজৰ জীৱিকা উপাৰ্জন কৰি সফলতাৰে উন্নতি কৰিব পাৰে। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বিবাহৰ পিছত বহুতো কাৰণত কিছুমান স্থায়ী অশান্তি হোৱা দেখা যায়। প্ৰতিকাৰ আৰু সতৰ্কতাৰে চলিলে ইয়াৰ পৰা নিৰাময় পোৱা যায়। অতিৰিক্ত চিন্তা আৰু পৰিশ্ৰমৰ ফলত এওঁলোকৰ বহু সময়ত হীৰা-পীৰা, স্নায়ৱিক দুৰ্বলতা, মধুমেহ আদি বিভিন্ন ৰোগ হোৱা দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৈতে মিলিব পাৰে। বিভিন্ন লিখা মেলা আৰু ব্যৱসায় বাণিজ্যৰ জৰিয়তে সমাজত আধিপত্য বিস্তাৰ কৰিব পাৰে। এতিয়া আহিছোঁ মিথুন ৰাশিৰ নাৰী। মিথুন ৰাশিৰ নাৰী বিনীতা, শুৱলা আৰু প্ৰিয়দৰ্শিনী হয়। মিথুন ৰাশিৰ নাৰী সচৰাচৰ অৰ্থ সন্মানযুক্ত, সুনেত্ৰা আৰু পৰহিতকাৰিণী হোৱা দেখা যায়। মিথুন ৰাশিৰ নাৰীয়ে পুৰুষৰ পৰা মৰম চেনেহ আদায় কৰি সততে পুৰুষৰ লগত সমানে সহযোগিতা কৰি ভাল পায়। এওঁলোক ক্ষমাশীল, পতিব্ৰতা, সুন্দৰী আৰু পুণ্যৱতী হয়। এওঁলোক সংগপ্ৰিয় আৰু সদায় পুৰুষৰ লগত বাৰ্তালাপ, ভ্ৰমণ কৰি সময় পাৰ কৰিব বিচাৰে। নিজৰ পৰিয়াল, নিজৰ স্বামীক সকলো প্ৰকাৰে প্ৰেৰণা উৎসাহ যোগায়। মিথুন ৰাশিৰ নাৰীসকল সুগৃহিণী আৰু স্বামীভক্তা হয়। মিথুন ৰাশিৰ জাতিকা দেখাত নম্ৰ স্বভাৱৰ যদিও অন্তৰখন সদায় বিপৰীত হয়।
বহু সময়ত সামান্য কথাতে উত্তেজিত হয় আৰু বিভিন্ন সংঘাতৰ সৃষ্টি কৰিব পাৰে। এওঁলোকৰ ভয়ভাৱ কম আৰু অত্যন্ত জেদী। আনৰ উপদেশ মতে চলিবলৈ এওঁলোকে নিবিচাৰে। মিথুন ৰাশিৰ জাতিকাৰ মন বৰ স্বাধীনচিতীয়া আৰু সিদ্ধান্ত বৰ অকলশৰে ল'ব বিচাৰে। এনেবোৰ কাৰণত মিথুন ৰাশিৰ জাতিকা বহু সময়ত অপদস্থ আৰু নিন্দিত হোৱা দেখা যায়। মিথুন ৰাশিৰ জাতিকাই একে সময়তে বহুকেইজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিব বিচাৰে। এওঁলোক পুৰুষৰ সংগ নোহোৱাকৈ থাকিব নোৱাৰে। বহুতো সময়ত অবৈধ সম্পৰ্ক চলাই গৈ থাকি পৰিয়ালৰ অশান্তিৰ সৃষ্টি কৰিব পাৰে। মিথুন ৰাশিৰ জাতিকা শিক্ষা দীক্ষাত আগবঢ়া হয়। এওঁলোকে প্ৰতিযোগিতামূলক পঢ়া শুনাত আগবঢ়া আৰু সদায় ভাল ফল দেখুৱাবলৈ সমৰ্থৱান হ'ব পাৰে। মিথুন ৰাশি জাতিকাই শিক্ষাৰ দীক্ষাৰ উপৰিও নৃত্য, গীত, অভিনয়, আৰ্ট, বিভিন্ন ক্ৰীড়াত পাৰদৰ্শিতা অৰ্জন কৰি সুনাম আনিব পাৰে। মিথুন ৰাশিৰ জাতিকাই পুৰুষৰ সমানে সমানে পাৰদৰ্শিতা অৰ্জন কৰিব পাৰে। মিথুন ৰাশিৰ নাৰীয়ে চিকিৎসা, ডাক্তৰ, বেংক, প্ৰতিৰক্ষা, আইন, কোষাগাৰ, বিভিন্ন উদ্যোগ, ব্যৱসায়, চিনেমা আদিত আত্মনিয়োগ হ'লে সুনাম অৰ্জন কৰিব পাৰে। মিথুন ৰাশিৰ নাৰীৰ যৌন চেতনা সহজে বৃদ্ধি পায়। তেওঁলোকে অতি কম সময়তে উত্তেজিত হয় আৰু বিবেচনাহীন হৈ পৰে। এওঁলোকে বজৰুৱা প্ৰেম বজাই ৰাখি সংগসুখ কাম্য কৰে আৰু জীৱনত আকৰ্ষণীয় ৰহস্যময় প্ৰতিযোগিতা মনোভাৱেৰে জীৱনত উন্নতি কৰিব বিচাৰে। এওঁলোকে বিপৰীত লিংগৰ প্ৰতি দায় অধিক আকৰ্ষিত হোৱা দেখা যায় আৰু অতি গোপনে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিব বিচাৰে। এওঁলোক একাধিক প্ৰেমিকৰ সৈতে ওচৰত ধাবিত হোৱা দেখা যায় আৰু জীৱনত ৰোমাঞ্চক হিচাপে কটাব বিচাৰে। মিথুন ৰাশিৰ জাতক জাতিকা উজ্জ্বল বগা বা মিঠা বৰণীয়া, নিয়মিত উচ্চতা, মুখমণ্ডল ঘূৰণীয়া, সুন্দৰ স্বাস্থ্যৰ অধিকাৰী আৰু আকৰ্ষিত গুণসম্পন্ন দেহভাগ, দীঘল চুলি, ঘূৰণীয়া চকুহালৰ বাবে সহজে আনক আকৰ্ষিত কৰিব পৰা গুণ থাকে। মিথুন ৰাশিৰ নাৰীয়ে নিজৰ সুন্দৰ দেহাৱয়বৰ বাবে অধিক পুৰুষক আকৰ্ষিত কৰিব পাৰে। এওঁলোকে খন্তেকীয়া প্ৰেম ভাল পায়। ভিডিঅ'ত দিয়া তথ্যখিনি সম্পূৰ্ণ কিতাপৰ পৰা তুলি দিয়া হৈছে, বিভিন্ন কিতাপৰ পৰা সংগ্ৰহ কৰি তুলি দিয়া হৈছে। এয়া আছিল মিথুন ৰাশি সম্পূৰ্ণ জীৱনৰ ৰাশিফল। যদি আপোনালোকে ভিডিঅ'টো উপকাৰী যেন অনুভৱ কৰিলে তেন্তে লাইক কৰক, আপোনাৰ মতামত কমেণ্ট বক্সত জনাওক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ৰাশিফল, স্বপ্ন ব্যাখ্যা, জ্যোতিষ আৰু ভাগ্য সম্পৰ্কীয় নতুন নতুন ভিডিঅ' পাবলৈ MG স্মাৰ্ট টিপছ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। পুনৰ নতুন এটা ৰাশিফলৰ সৈতে খুব সোনকালে আপোনালোকৰ মাজলৈ হাজিৰ হ'ম। ধন্যবাদ।